হয়, পোনপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰং জিলা যোগ সন্থাই আজি সপ্তম সংখ্যক দৰং জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতাখন আমি আৰম্ভ কৰিছোঁ। যোৱাকালিৰ পৰা আৰম্ভ কৰা হৈছে। যোৱাকালি আমাৰ যিখিনি 8 বছৰৰ তলৰ ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ কম্পিটিশ্যন অলৰেডি হৈ গৈছে। আজি 8 বছৰৰ পৰা আপোনাৰ 21 বছৰ ঊৰ্ধৰ বয়সৰ সকলো পাৰ্টিচিপেণ্টৰ আমি আজি অংশগ্ৰহণ কৰিছে। প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত আজি অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা যিখিনি আমাৰ চিলেকশ্যন হ'ব তেওঁলোক কৰিমগঞ্জত হ'বলগীয়া অসম ভিত্তিক যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু তাৰ পৰা তেওঁলোকক নেশ্যনেল ৰাজ্যিক ভিত্তিত তেওঁলোকক লৈ যোৱা হ'ব, ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হ'ব তাৰ পৰা চিলেকশ্যন কৰি। আমাৰ উদ্দেশ্য হৈছে ল'ৰা ছোৱালীখিনি ইয়াৰ পৰা এখন মঞ্চ দিয়া। তেওঁলোকক আমি প্ৰত্যেক বছৰে আজি এইবাৰ সপ্তম সংখ্যক আমি অনুষ্ঠিত কৰি আছোঁ। প্ৰত্যেক বছৰে আমি এনেকৈ ল'ৰা ছোৱালীখিনি ওলাই লৈ গৈ এখন মঞ্চ তৈয়াৰ কৰি দিছোঁ তেওঁলোকক। এইখিনি আছিলে আমাৰ উদ্দেশ্য, তেওঁলোকক শাৰীৰিক মানসিক উন্নতি সাধন কৰা আৰু নিজৰ লগতে আমাৰ অঞ্চলটোৰ আৰু সমাজত মানে যোগৰ প্ৰতি সজাগতা আগবঢ়োৱা, এইখিনি আমাৰ মূল উদ্দেশ্য আছিলে আৰু সকলোৱে ভাল পাৰফৰ্মেঞ্চ কৰিছে। আমাৰ এতিয়া অসম যোগ সন্থাৰ লগত জড়িত হৈ আমাৰ দৰং জিলা যোগ সন্থা আৰু প্ৰতিশ্ৰুতি যোগ আৰু নৃত্য কেন্দ্ৰ, আমাৰ দীৰ্ঘায়ু যোগ কেন্দ্ৰ, এই 4টা কেন্দ্ৰ লগ হৈ আমাৰ এই প্ৰতিযোগিতাখন চলাই লৈ গৈ আছোঁ এতিয়ালৈ। আৰু ইয়াৰ অসম অলিম্পিক সন্থাৰ ইয়াৰ মানে নমিনেশ্যন কৰিছে। অসম অলিম্পিক সন্থাৰ পৰা মানে স্বীকৃতিপ্ৰাপ্ত সন্থা হয়। এনেকৈ আমাৰ কম্পিটিশ্যন প্ৰত্যেক বছৰে চলাই লৈ গৈ থাকোঁ। ইয়াৰ পৰা এতিয়া চিলেকশ্যনৰ অসম অলিম্পিক যুৱ অলিম্পিক যিটো আমাৰ হ'ব, তাত ইয়াৰ পৰাই প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব পাৰিব, চিলেকশ্যন হ'ব। আৰু তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া যিহেতু আমাৰ সকলো গম পাইছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া যোগাসন প্ৰতিযোগিতাটো আমাৰ আগবাঢ়ি গৈছে। অলিম্পিক পৰ্যায় পাইছেগৈ, খেলো ইণ্ডিয়াত অন্তৰ্ভুক্ত হৈছে, নেশ্যনেল স্কুল গেমছত অন্তৰ্ভুক্ত হৈছে। সেইকাৰণে আমি প্ৰচেষ্টা চলাইছোঁ যিমান পাৰোঁ আমাৰ গাঁও অঞ্চলৰ পৰা এই যোগৰ ক্ষেত্ৰখনত আগবঢ়াই লৈ যাবলৈ ল'ৰা ছোৱালীখিনি। আমাৰ দৰং জিলা যোগ সন্থাৰ উদ্যোগত যি 7ম বাৰ্ষিকী আমাৰ যোগাসন প্ৰতিযোগিতা হৈ আছে যোৱাকালিৰ পৰা, আৰু ইয়াতে আমাৰ বিভিন্ন শাখাত প্ৰতিযোগিতা ল'ৰা ছোৱালীসকলে অংশগ্ৰহণ কৰিছে। 8 বছৰৰ তলৰো আছে, 8 বছৰৰ পৰা ওপৰতো আছে, বহুতখিনি আছে। আৰু ইয়াতে আমাৰ আৰ্টিষ্টিক ইভেণ্টো আছে, ডান্সৰ সৈতে য়োগাৰ যি আমাৰ খেল আছে সেই ইভেণ্টো আছে। আৰু ইয়াতে প্ৰায় আমাৰ 200ৰো অধিক ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে। আমাৰ এই অঞ্চলৰ তথা আমাৰ গোটেই দৰং জিলাৰ গাঁৱে ভূঞে যিমান পিছপৰা অঞ্চল আছে সকলো ল'ৰা ছোৱালীয়ে ইয়াত আহি আমাৰ অংশগ্ৰহণ কৰিছে। আৰু আমাৰ এইটোৱেই উদ্দেশ্য যে ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীসকল অলিম্পিক লেভেললৈ আমাৰ দৰঙৰ ল'ৰা ছোৱালীসকল আগুৱাই যাব পাৰে, নেশ্যনেল গেমছত আগুৱাই যাব পাৰে, খেলো ইণ্ডিয়াত আগুৱাই যাব পাৰে। যিহেতুকে এতিয়া আমি গম পাইছোঁ আজি 3 বছৰমানৰ পৰা খেলো ইণ্ডিয়াত বা নেশ্যনেল গেমছত য়োগাটো এড কৰা হৈছে। গতিকে আমি এইটোৱে আশা কৰোঁ আমাৰ ল'ৰা ছোৱালীসকল আমাৰ দৰঙৰ পিছপৰা গাঁও অঞ্চলৰ পৰা যাতে ল'ৰা ছোৱালীয়ে ভৱিষ্যতে আগুৱাই যায়, আমাৰ তাৰ দৰঙৰ সুনাম কঢ়িয়াই আনিব পাৰে। এইখিনিয়ে মই দৰং জিলা যোগ সন্থাৰ সম্পাদক হিচাপে মই এইখিনি বিচাৰিছোঁ। আৰু আশা কৰিম যোগ এটা এনেকুৱা বস্তু নহয় যে আমি আজি কৰিলোঁ আসন কালি এৰি দিলোঁ, এনেকুৱা নহয়। আমি সকলোৱে যোগ সদায় কৰিব লাগে নিজৰ সুস্বাস্থ্যৰ কাৰণে, সুস্বাস্থ্য বা স্বাস্থ্যৰ কাৰণে, লগতে আমাৰ সুমনৰ কাৰণে এটা ভাল এটা ছাবজেক্ট হৈছে য়োগা। আৰু য়োগাটো সকলোৱে কৰক, নিৰোগী হৈ থাকক। আৰু য়োগা কৰিলে মানুহৰ কেতিয়াও বেমাৰ নহয়। গতিকে এইটোৱে আশা কৰিম মই দৰং জিলা যোগ সন্থাৰ সম্পাদক হিচাপে। ধন্যবাদ। আজি দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 200ৰো অধিক প্ৰতিযোগীয়ে দৰং জিলা যোগ সন্থাৰ উদ্যোগত যি ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছিল তাত অংশগ্ৰহণ কৰি এক বিৰল অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। যোগ হৈছে এনেকুৱা এক মাধ্যম যিয়ে মানসিক উৎকৰ্ষ সাধনত সহায় কৰে।